কস্তুৰী অ কস্তুৰী কি বিষাইছে অ কস্তুৰী কি হ'ল মা কি কবি পেটৰ বিষত থাকিব পৰা নাই বুইছ হেই নহয় আজি চাগে মই ঘৰৰ কামবোৰ কৰিবই নোৱাৰিম বুজিছ পেটৰ বিষ যে আইও তইহে কৰিব লাগিব পিছে হেৰি নহয় আজি কাম কৰা বাইজনীও নাহে তই অকলে গোটেই কামখিনি কৰিব লাগিব হেৰি নহয় তোৰ অলপ কষ্ট হ'ব কৰিব পাৰিবি নহয় আইও কালি তোমাৰ কথাৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে তুমি চাগে মোক আজি কষ্ট দিব বিচাৰিছা কামহে কৰিব দিছা হ'ব দিয়া কাম কৰি মই এনেও বেয়া নাপাওঁ হ'ব দিয়া মা মই কামখিনি কৰি লওঁ বৰ মুখ চলাইছিলি নহয় এতিয়া কৰ কাম কি হ'ল গাটো বৰ বেয়া কিবা দেখোন বেমাৰ নুগুচাই হৈছে গোটেই ঘৰৰ কাম কৰি কৰি অকালতে বুঢ়ী হলো যেন পাওঁ হেল্ল' বহি থাকা হেল্ল' নাই মই ওলাইছোৱে শুনা আমি মনে মনে লগ কৰিম হয় মানে তোমাক যে মই লগ কৰিছোঁ সেই কথাটো যাতে আনে গম নাপায় মই 15 মিনিটৰ ভিতৰত মই আহি আছোঁ হয় গা বেয়া যদি বহি থাকা নতংকিছ বুটু খাই মনে মনে কাক লগ কৰাৰ কথা কৈছে ইফালে ছোৱালীটো প্ৰেমত পৰিছে বাপেকো ক'বাত প্ৰেমত পৰা নাইতো বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিব মই প্ৰতিশ্ৰুতি দিছোঁ তোমাক মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব হেল্ল' গুড মৰ্ণিং উঠা কিমান নোখোৱা শুনাচোন এটা গুড নিউজ আছে তোমাক দেউতাই মাতিছে আজি সন্ধিয়া ভাবি লোৱা এয়া তোমাৰ অগ্নি পৰীক্ষা আৰু মই জানো দেউতাৰ মন যে সলনি হ'বই বেষ্ট অফ লাক মই তেজস দুৱৰা আপুনি কিয় লগ কৰিব বিচাৰিছিলে মোক ডাঙৰৰ ওচৰত চিগাৰেট নোখোৱা এনেকুৱা মোৰ কোনো অভ্যাস নাই মই জানো তোমাৰ কথা কি জানে কলেজীয়া দিনৰ কথা
প্ৰতিভা আছিল তোমাৰ চেষ্টাও কৰিছিলা কিন্তু বাৰে বাৰে উজুতি খোৱা আৰু প্ৰতিবাৰেই তোমাৰ বিফলতাৰ কাৰণে এজনী বিক্ৰম চৌধুৰী কোন হয় আপুনি কিয় আহিছে মোৰ ওচৰত 3 দিন বোলে বিছনাত বাগৰি আছিলে বিক্ৰমৰ মাৰ খাই যিয়ে চোৱাৰ যোগ্যতা তোমাৰ আছিল কিন্তু হাৰিলা বিক্ৰম জিকিল ইউনিভাৰ্চিটিটো বোলে সি তোমাৰ পিছ এৰা নাছিল তাতো হৰুৱাইছিল জীৱন শেষ হোৱা নাই মিষ্টাৰ দুৱাৰা পুনৰ সুযোগ মই পাম আৰু যদি মই কওঁ মই সেই সুযোগ হৈ তোমাৰ জীৱনলৈ আহিছোঁ চাওক আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি যাওক আপুনি মোক দম দিছিল ময়ো আপোনাক দম দিছিলোঁ চাওক আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি যাওক মই আপোনাক দম দিছিলোঁ আপুনি মোক চৰিয়াইছিলে হেই চাওক আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি যাওক মই আপোনাক দম দিছিলোঁ আৰু আপুনি মোক চৰিয়াইছিলে হেই চালা কি কৈ আছো কাম ভালে ভালে কৈছোঁ ছোৱালী মোৰ হাতত গতাই দিয়ক নহ'লে চকুৰ আগৰ পৰা উঠাই লৈ যাম হোৱা নাই মা ভালে ভালে কৈছোঁ ছোৱালী মোৰ হাতত গতাই দিয়ক নহ'লে চকুৰ সন্মুখৰ পৰা উঠাই লৈ যাম কিন্তু মই এটা কথা বুজি পোৱা নাই তাই ভাল পাইছে বিক্ৰমক আকৌ দেউতাকৰ সন্মুখত বেলেগ মানুহ এজন কৰি লৈ গুচি যাব হা দে হ'ব দে বিক্ৰম হ'ব দে ভাল পাইছ যেতিয়া এইখিনিতো ছেক্ৰিফাইচ কৰিবই লাগিব চাওক আপোনাক মই কৈছোঁ ছোৱালী মোৰ হাতত হ'লে কোন কোন সোমাইছ বিক্ৰম চাহ কোন সোমাইছে কি কোন সোমাইছে আবে মাৰ ৰুমত কোনোবা সোমাইছে আৰু লুডু খেলি থাক মা আমি দুয়ো লগ লাগি বিক্ৰমক হৰুৱাম আমি তাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটো কাঢ়ি আনিম কি মূল্যৱান বস্তুৰ কথা কৈছে আপুনি তুমি মোক বিক্ৰমৰ সকলো চিক্ৰেট মানে তাৰ বদ অভ্যাস যদি গোপন কলংকিত কিবা অধ্যায় আছে সকলো কোৱা যিবোৰ জনাৰ পাছত মোৰ ছোৱালী অট'মেটিকলি তাৰ পৰা আঁতৰি আহিব পাৰিব সকলো জানো মই দুটি মনৰ জনা কৰ পোহৰ চৌপাশে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে
সোৱাদ হৈছেনে? আপোনাৰ কাৰণে স্পেচিয়েলি বনাই আনিছোঁ। সোৱাদ নহ'লেও খাব লাগিব। পায়স খালে বোলে গাত শক্তি পায়, সেইকাৰণেহে বনাইছোঁ। খাওকচোন। কি সুযোগৰ কথা কৈছে আপুনি? চোৱা, আমি দুয়ো লগ লাগি বিক্ৰমক হৰুৱাম। হ'ব? আমি তাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটো কাঢ়ি আনিম। কি মূল্যৱান বস্তুৰ কথা কৈছে আপুনি? মোৰ ছোৱালী কস্তুৰী। আপুনি একেবাৰে উচিত ঠাইলৈ আহিছে। মই আছোঁ আপোনাৰ লগত। নিশ্চিন্ত থাকক। তুমি মোক বিক্ৰমৰ সকলো চিক্ৰেট কোৱা, মানে তাৰ বদ অভ্যাস, যদি গোপন কলংকিত কিবা অধ্যায় আছে, সকলো কোৱা, যিবোৰ জনাৰ পাছত মোৰ ছোৱালী অট'মেটিকলি তাৰ পৰা আঁতৰি আহিব পাৰিব। আপুনি ইমান কেনেকৈ ক'ব পাৰিলে যে তাৰ অতীতত কিবা কলংকিত অধ্যায় আছিল বুলি? কালিমা চন্দ্ৰটো থাকে চিৰঞ্জীৱ। বিক্ৰম এটা মানুহহে, আৰু আমাৰো অভিজ্ঞতা হৈছে দিয়াচোন। মানুহ দেখিলে গৰ্ভ চিনি পাওঁ। তাৰো যে এটা কলংকিত অধ্যায় আছে সেইটো মই নিশ্চিত। আপুনি ঠিকেই কৈছে। সকলো জানো মই। মেঘালী। মেঘালী? মই আজি এটা বিশেষ কাৰণতহে আহিছোঁ। বিক্ৰম আজি আমাৰ ঘৰলৈ যাব যে, সেইকাৰণে মানে। কোৱা ৰৈ গ'লা যে? এতিয়া বিচাৰি লাভ নাই, চৰাই উৰিল, সেইকাৰণে কৈছিলোঁ বান্ধি থ'ব লাগে। এতিয়া নাক কাণ সকলো যাব যেন পাইছোঁ দেই। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। বুৰ্বকৰ নিচিনা কি চাই আছা? ওচৰলৈ আহা। মই আজি এটা বিশেষ কাৰণতহে আহিছোঁ। বিক্ৰম আজি আমাৰ ঘৰলৈ যাব যে, সেইকাৰণে মানে। কোৱা ৰৈ গ'লা যে? মই আপোনাক মা মাতিব পাৰোঁনে? মাহীমাক সকলোৱে মা মাতিব কয়, কিন্তু তেখেতৰ বাবে মোৰ মুখৰ পৰা মা শব্দটো নোলায়।
আপোনাক মোৰ নিজৰ মাৰ নিচিনা লাগে। কি মায়ে কৈছে তুমি নিজৰ ছোৱালীৰ নিচিনা, মাতিব পাৰা মা বুলি। মা এতিয়া বিচাৰি লাভ নাই, চৰাই উৰিল। সেইকাৰণে কৈছিলোঁ বান্ধি থ'ব লাগে। এতিয়া নাক কাণ সকলো যাব যেন পাইছোঁ দেই।